মুছলমান সকলৰ জৰুৰী খবৰ 15 আৰু 17 তাৰিখত অসমত লাগিব হাহাকাৰ গোটেই অসমৰ লগতে দিল্লীলৈকে কপাই তুলিব মুছলমান সকলে আপুনি এজন প্ৰকৃত মুছলমান যদি ভিডিঅ'টি এটা শ্বেয়াৰ কৰক মুছলমানে দেখুৱাব শক্তি অসমৰ লগতে দিল্লীক কপাবলৈ সাজু হৈছে আমছু হয় আমছুৰ গৰ্জন 2.0 ইতিমধ্যে আমছুৰ সভাপতি ৰেজাউল কৰিমৰ ডাঙৰ হুংকাৰ মুছলমানে ন্যায় নোপোৱা পৰ্যন্ত অসমৰ লগতে দিল্লীলৈকে কপাই তুলিব 15 তাৰিখটো মনত ৰাখক অসম চৰকাৰ গোটেই অসমৰ লগতে দিল্লী কপাই তুলিব জনাইছো সবিশেষ ভিডিঅ'টি এটা লাইক কৰিব লগতে প্ৰকৃত মুছলমান যদি ভিডিঅ'টি এটা শ্বেয়াৰ কৰি দিব মুছলমানে দেখুৱাব শক্তি হয় ইতিমধ্যে ওলাই আহিছে এক ডাঙৰ খবৰ জানিব পৰা গৈছে এক ডাঙৰ খবৰ ৰাজ্যৰ লগতে কপিব দিল্লী আমছুৰ গৰ্জন 2.0 দেশৰ ৰাজধানী কপাই আমছুৱে সাব্যস্ত কৰিব বিশাল প্ৰতিবাদ সংখ্যালঘুৰ ওপৰত অন্যায় অবিচাৰ বন্ধ কৰিব লাগিব অন্যথা কপাই তোলা হ'ব অসম হয় অসমৰ জনসাধাৰণে ন্যায় পাব লাগিব এই অন্যায় যেতিয়ালৈকে শেষ নহয় কেতিয়ালৈকে আমছুৰ এই গৰ্জন বন্ধ হ'ব বুলি ৰেজাউল কৰিম চৰকাৰৰ ডাঙৰ হুংকাৰ আমছুৱে 17 জুলাইত সাব্যস্ত কৰিব তীব্ৰ প্ৰতিবাদ যন্তৰ মন্তৰত সংখ্যালঘুৰ হৈ প্ৰতিবাদত বহিব আমছু উচ্ছেদৰ নামত সংখ্যালঘুৰ ওপৰত কৰা হৈছে অত্যাচাৰ বাছি বাছি অকল মুছলমানকে ইভিকশ্যন কৰা হৈছে আমাৰ অসমত আৰু এইটো এটা ঘোৰ অপৰাধ ঘোৰ অন্যায় বুলিও মন্তব্য কৰিছে ৰেজাউল কৰিম নিশাটোৰ ভিতৰতে বাংলাদেশীৰ নামত কৰা হৈছে পোষ্টবেক আমাৰ দ্বিতীয়টো খবৰ অতি গুৰুত্বপূৰ্ণ খবৰ মুছলমানসকলৰ বাবে হয় উচ্ছেদৰ পিছতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিছে প্ৰতিশ্ৰুতি মাত্ৰ 3টা কাৰণ এই 3টা চৰ্ত মানিলেই মুছলমান প্ৰতিগৰাকী মুছলমানক মাটি দিয়া হ'ব মাটিৰ পট্টা দিয়া হ'ব বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সকলো উচ্ছেদিতই মাটি পাবই চিন্তাৰ কোনো কাৰণ নাই কিন্তু লগাইছে এই 3টা কাৰণ দেখুৱাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই 3টা চৰ্ত যদি পূৰণ কৰিব পাৰে প্ৰতিজন উচ্ছেদিতই পাব মাটি প্ৰতিজন সংখ্যালঘু মুছলমানে মাটি লাভ কৰিব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰে সকলো উচ্ছেদিতই মাটি পাবই হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য সকলো উচ্ছেদিতই মাটি পাবই চিন্তাৰ কোনো কাৰণ নাই বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে